Hello everyone, welcome back to Assam Career Nokri. So আজি আপোনালোকৰ বাবে মই পুনৰ জব পোষ্ট লৈ আনিছো যোনটো হল আসাম কেৰিয়াৰ নকৰিত আপোনালোকে পাই থাকে সো পুনৰ এবাৰ মই সবকে ফাৰ্ষ্টত এটা কথা ক'বলৈ বিচাৰো যে সবতছে আগত এই লিংক গিটা আপোনালোকে টেলিগ্ৰাম চেনেলত পাব আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো আমি ডেসক্ৰিপচনত দি থৈ দিছো সো যেতিয়া আপোনালোকে লিংকটো ক্লিক কৰিব তেতিয়া আপোনালোকে দেখিলে ইয়াত গম পাব যে ইয়াত WhatsApp যদি আপোনালোকে হেল্প লাগে এই গ্ৰীণ বাটনটো সবে হুদি থাকে WhatsApp number code সো আপোনালোকে ইয়াত দেখি পাইছে ইয়াত chat on WhatsApp ইয়াত আপোনালোকে ক্লিক কৰিলে আমাৰ সহায় ল'ব পাৰিব আমাৰ কাস্টমাৰ সাৰ্ভিস যোনটো আপোনাৰ WhatsApp গ্ৰুপ আছে আপোনালোকে তাত আৰু আপোনালোকক সহায় কৰিব আৰু তাত আপোনালোকে যি হুদিব মন হুদিব পাৰিব সো পুনৰ এবাৰ বলক আৰম্ভ কৰো সবতছে আগত আজি ডিসকাস কৰিলো কোনটো ডিস্ট্ৰিক্টত আজি জববোৰ ওলাইছে So latest private jobs আজি আসাম কেৰিয়াৰ নকৰিত আপোনালোকে দেখিবলৈ পাব এই ভিডিওটোত যদি আপোনালোকে স্লো পাইছে তেতিয়া আপোনালোকে 1.5x স্পীড কৰি লয় সেটিংছত কৈ ইউটিউবত আপোনালোকে এটো কৰি লব তেতিয়া জলদিকে আপোনালোকৰ ভিডিওটো শেষ হ'ব so latest private jobs of আসাম ইয়াত দেখা পাইছে নলবাৰী ডিব্ৰুগড় তিনচুকীয়া গুৱাহাটী কোকৰাঝাৰ লখিমপুৰ বৰপেটা ধুবৰী হজাই আৰু কাজিৰঙা সো আপোনালোকে ভিডিওটো লাইক এটা কৰি দিব যদি আপোনালোকে সাপোৰ্ট কৰিবলৈ মন কাৰণ আমি বহুত ৰিসাৰ্চ কৰি জববোৰ লৈ আনো সো ইয়াত আপোনালোকে দেখিবলৈ পাইছে আমি টাইম ওয়েষ্ট নকৰো এতিয়া সো সবতছে আগত সেলস এক্সিকিউটিভ ফ্ৰোজেন ফুডস টোটেল ফুডস প্ৰাইভেট লিমিটেড গুৱাহাটী হ'ব আৰু আপোনাৰ দৰমহা হ'ব 22000 ৰ পৰা 35000 ফুল টাইম জব হ'ব আৰু ইয়াত এলিজিবিলিটি হল আপোনালোকে যদি ক্লাস 12 পাস হয় আৰু যদি গ্ৰেজুৱেট হয় আৰু এক্সপেৰিয়েন্স ইন FMCG সেলস প্ৰিফাৰ্ড ঠিক আছে লাষ্ট ডেট হল আপোনালোকে দেখিব পাইছে 25 আগষ্ট ঠিক আছে টাইম আছে আপোনালোকে এতিয়াও আপোনালোকে প্ৰিপেয়াৰ কৰিব পাৰিব ৰিজিউমে বনালে আপোনালোকে আমাক সহায় ল'ব পাৰিব সো এতিয়া নেক্সটত আমি কৈ আছো এতিয়া নেক্সট টু হল হস্পিটেল এডমিনিষ্ট্ৰেটৰ প্ৰাইভেট হস্পিটেল ঠিক আছে ডিব্ৰুগড় হ'ব লোকেশন 25000 পৰা 40000 মাহেকীয়া ফুল টাইম এমপ্লয়মেন্ট হ'ব এটো ফুল টাইম জব হ'ব এলিজিবিলিটি হল আপোনাৰ গ্ৰেজুৱেট ইন হেলথ কেয়াৰ মেনেজমেন্ট নেক্সট হল BBA আৰু নেক্সট হল MBA আৰু 2 বছৰৰ আপোনাৰ এক্সপেৰিয়েন্স লাগিব ইয়াত লাষ্ট ডেট হল আপোনালোকৰ 20 তাৰিখ আগষ্ট মাহৰ আৰু ইয়াত এপ্লাই কৰিব পাৰিব দেন নেক্সট আছে আপোনালোকে বেক অফিস এক্সিকিউটিভ TGG টেকনলজিজ লোকেশন হল তিনচুকীয়া আৰু আপোনালোকৰ ইয়াত দৰমহা হ'ব 18000 ৰ পৰা 28000 ফুল টাইম এলিজিবিলিটি হল আপোনাৰ গ্ৰেজুৱেট লাগিব আৰু আপোনালোকে যদি বেসিক MS অফিস জানে আৰু গুড কমিউনিকেশন স্কিলছ আছে তেতিয়া আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু যদি কিবা এটা সহায় লাগে আমাৰ WhatsApp যোনটো মই ষ্টাৰ্টিং অফ দা ভিডিও কৈ থৈ দিছো কেনেকৈ এপ্লাই কৰিব লাগে আৰু আপোনালোকে আমাক chat support দি সহায় ল'ব পাৰিব এতিয়া নেক্সট আছে আপোনালোকে দেখা পাইছে ইয়াত টেৰিটৰি সেলস ইনচাৰ্জ অন্নপূৰ্ণা গ্ৰুপ লোকেশন হ'ব নলবাৰী আৰু স্যালাৰি হ'ব 20000 ৰ পৰা আপোনালোকে 38000 ৰ লৈকে আৰু ইয়াত ফিল্ড জব হ'ব ইয়াত সো এলিজিবিলিটি হল আপোনাৰ গ্ৰেজুৱেট লাগিব আৰু 1 বছৰৰ পৰা 3 বছৰ সেলস এক্সপেৰিয়েন্স লাগিব সো আপোনালোকৰ যদি এক্সপেৰিয়েন্স নাই ইয়াত এপ্লাই নকৰিব যদি এক্সপেৰিয়েন্স আছে আপোনালোকে এপ্লাই কৰিব লাষ্ট ডেট হল আপোনাৰ 22 আগষ্ট এই মাহৰ আৰু আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব নেক্সট আছে এতিয়া এসিস্ট্যান্ট টিচাৰ প্ৰাইভেট স্কুল ঠিক আছে কোকৰাঝাৰ সো ৰিসেন্টলি আমাৰ সাবস্ক্ৰাইবাৰে কমেন্ট দিছিলে কোকৰাঝাৰৰ জব লৈ আনিবলৈ সো আমি চেষ্টা কৰিছো এটো জবটো আপোনালোকে এপ্লাই কৰিব পাৰিব সো 18000 ৰ পৰা 30000 মাহেকীয়া হ'ব টিচিং ডিপাৰ্টমেন্টত হ'ব এলিজিবিলিটি হল আপোনালোকে যদি BEd কৰিছে আৰু যদি গ্ৰেজুৱেট উইথ ৰিলেভেন্ট সাবজেক্ট নলেজ ঠিক আছে গ্ৰেজুৱেট যদি আপোনাৰ কিছুমান মেজৰ বা অনাৰ্স কিবা কিবি লোৱা আছে তেতিয়া আপোনালোকে ইংলিশ যদি হয় ইংলিশ টিচাৰ হ'ব পাৰিব সো লাষ্ট ডেট হল 28 এই মাহৰ আগষ্টৰ এপ্লাই নাও কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি কিবা সহায় লাগে আমাৰ chat গ্ৰুপ WhatsApp সাপোৰ্ট গ্ৰুপ আছে আপোনালোকে নিশ্চয় টেক্সট কৰিব আৰু আমাৰ পৰা ৰিপ্লাই পাব 24/7 নেক্সট আছে আপোনালোকে দেখিবলৈ পাইছে ফিল্ড অফিচাৰ জানা স্মল ফাইনেন্স গোল্ড লোন
লখিমপুৰ হ'ব ডিষ্ট্ৰিক্ট আৰু 20,000ৰ পৰা 27,000 মাহেকীয়া আৰু ডিপাৰ্টমেণ্ট হ'ব চেলছ ডিপাৰ্টমেণ্টত এলিজিবিলিটি হ'ল গ্ৰেজুৱেট লাগিব গুড ইণ্টাৰপাৰ্চনেল স্কিলছ আৰু ফিল্ড এক্সপিৰিয়েঞ্চ প্ৰিফাৰ্ড আপোনালোকে ফিল্ড জব মানে আপোনালোকে ইয়াত অলপ ঘূৰা ফুৰা কৰি পিনে আপোনালোকে ইয়াত কিবা কৰিব লাগিব ফিল্ড অফিচাৰ বুলি কয় তাকে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব ইয়াত ছেপ্টেম্বৰ মাহৰ 2 তাৰিখলৈকে লাষ্ট ডেট আছে এতিয়ালৈকে টাইম আছে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ভিডিঅ'টো চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক এটা দি দিব যদি সাপোৰ্ট কৰিব মন Sales and appointment setting specialist remote আৰু hybrid হ'ব এটো বৰপেটা হল লোকেশন remote মানে আপোনালোকে জানে সাকে work from home ঘৰৰ পৰা আপোনালোকে কল কৰিব পাৰিব যেনেকা BPO voice process হ'ব যেনেকে telecalling আৰু আপোনাৰ fluently in English আপোনালোকে ইংলিশ ভালকে জানিব লাগিব ইয়াত কাস্টমাৰ সাপোৰ্ট টেলিকলিংৰ জব হ'ব work from home ঠিক আছে এপ্লাই নাও কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব লাষ্ট ডেট ইয়াত দিয়া গৈছে Next আছে আপোনাৰ কন্টেন্ট ক্ৰিয়েটৰ bilingual ঠিক আছে SMS আৰু ইংলিশ আপোনালোকে যদি SMS লিখিবলৈ জানে বা পঢ়িব জানে আৰু ইংলিশ যদি লিখিব জানে পঢ়িব জানে তেতিয়া আপোনালোকৰ জব ওলাইছে ধুবৰীত 20,000 ৰ পৰা 40,000 আৰু ডিপাৰ্টমেন্ট হ'ব ক্ৰিয়েটিভ এলিজিবিলিটি হল আপোনালোকে গুড অন ক্যামেৰা আপোনালোকে ক্যামেৰাত ভালকে ক'বলৈ জানিব লাগিব যেনেকে জাৰ্নালিজম যদি আপোনালোকে কৰিছে তেতিয়া কৰিব পাৰিব স্ক্ৰিপ্ট ৰাইটিং স্কিলছ আৰু বেসিক এডিটিং স্কিল যদি জানে আপোনালোকে এপ্লাই কৰিব পাৰিব লাষ্ট ডেট হল ছেপ্টেম্বৰ 5 তাৰিখ নেক্সট হল বেক অফিস কোঅৰ্ডিনেটৰ ইষ্টাৰ্ণ টেকনলজি গ্ৰুপ হজাই আপোনাৰ স্যালাৰি হ'ব 18,000 পৰা 30,000 অফিস ওয়ার্ক হ'ব এটো অফলাইন ওয়ার্ক হ'ব যোনটো আপোনালোকে নিজে ফিজিক্যালি গৈ জব কৰিব লাগিব এলিজিবিলিটি হল 12 পাস গ্ৰেজুৱেট পাস আৰু বেসিক একাউন্টিংৰ নলেজ থাকিব লাগিব আৰু MS এক্সেল স্কিল থাকিব লাগিব নেক্সট হল আপোনালোকে দেখিছে লাষ্ট ডেট 2025 আগষ্ট মাহৰ 26 তাৰিখ এপ্লাই নাও কৰিলে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যদি আপোনালোকে কিবা এটা সহায় লাগে মই ষ্টাৰ্টিং অফ দা ভিডিও কৈ থৈ দিছো WhatsApp গ্ৰুপ সাপোৰ্ট দি থোৱা আছে নাম্বাৰ ক্লিক কৰিলে আপোনালোকে সিধা WhatsApp চেনেলত আহি পাব নেক্সট আছে প্ৰজেক্ট কোঅৰ্ডিনেটৰ NGO জব হ'ব এটো আকছাৰ ফাউণ্ডেশ্যন ঠিক আছে কাজিৰঙা হল ডিস্ট্ৰিক্ট আৰু আপোনালোকে দেখিছে 20,000 ৰ পৰা 32,000 স্যালাৰি হ'ব আৰু NGO জব হ'ব এটো আপোনালোকে দেখিছে এলিজিবিলিটি গ্ৰেজুৱেট লাগিব আৰু NGO ফিল্ড এক্সপিৰিয়েঞ্চ প্ৰিফাৰ্ড ছেপ্টেম্বৰ 1 তাৰিখ আপোনালোকে দেখিছে লাষ্ট ডেট নেক্সট আছে সেলস মেনেজাৰ ঠিক আছে পুনম এনাৰ্জি প্ৰাইভেট লিমিটেড লোকেশন হল গুৱাহাটী 28,000 ৰ পৰা 45,000 45,000 স্যালাৰি হ'ব মেনেজাৰ পোষ্টত গ্ৰেজুৱেট লাগিব আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব ইয়াত সেলস অৰ চেনেল মেনেজমেন্টত ঠিক আছে আপোনাৰ 19 তাৰিখে আপোনাৰ লাষ্ট ডেট হ'ব আগষ্ট মাহৰ নেক্সট আছে ল্যাব এসিস্ট্যান্ট প্ৰাইভেট ডায়াগনস্টিক ল্যাব ডিব্ৰুগড় হ'ব লোকেশন 20,000 ৰ পৰা 26,000 হেলথ ডিপাৰ্টমেন্টত হ'ব এলিজিবিলিটি হল ডিপ্লোমা ইন ল্যাব টেকনলজি আৰু অথবা এক্সপিৰিয়েঞ্চ আপোনালোকে লাগিব ইয়াত 29 আগষ্ট লাষ্ট ডেট নেক্সট আছে আপোনালোকে দেখিবলৈ পাইছে MIS এক্সিকিউটিভ মুকান গ্ৰুপ গুৱাহাটী হ'ব লোকেশন আপোনালোকে 20,000 ৰ পৰা 23,000 দৰমহা পাব ইয়াত অফিস জব হ'ব এলিজিবিলিটি হল বিকম আৰু গ্ৰেজুৱেট আৰু আপোনালোকে MS এক্সেল যদি আপোনালোকে জানে ভাল আৰু ৰিপৰ্টিং এক্সপিৰিয়েঞ্চ লাষ্ট ডেট হ'ব আপোনালোকে দেখিছে ছেপ্টেম্বৰ 7 তাৰিখ এপ্লাই নাও বাটন দিয়া গৈছে ইয়াত কেচিয়াৰ ষ্টৰ ইনচাৰ্জ লোকেল ৰিটেল চেইন লোকেশন হল বৰপেটা 18,000 ৰ পৰা 30,000 ৰিটেল হ'ব এলিজিবিলিটি হল ক্লাছ 12 পাস অথবা আপোনালোকে যদি গ্ৰেজুৱেট হয় আৰু বিলিং এণ্ড POS এক্সপিৰিয়েঞ্চ যদি আছে যেনেকা আপোনালোকে 24/7 বা আপোনালোকে যোনটো ডিপাৰ্টমেন্টেল ষ্টৰত যোনটো ফ্ৰন্ট ডেস্কত বহা মানুহ দেখা পাইছে সাকে তেনেকুৱা ধৰণৰ জব হ'ব ইয়াত এপ্লাই নাও কৰিব পাৰিব এতিয়া আমি লাষ্ট দুটা জবলৈ আহি পালো আপোনালোকে এতিয়ালৈকে যদি চাই আছে লাইক এটা কৰি দিব আৰু আপোনালোকে নতুনকে যদি চাই আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইকেইটা লিংক টেলিগ্ৰাম চেনেলত দি থোৱা আছে বা আপোনালোকে WhatsAppত আমাৰ কন্টেক্ট কৰিব পাৰিব তেতিয়া ডাইৰেক্ট লিংক পোৱা যাব এডমিনিষ্ট্ৰেটিভ অফিচাৰ হ'ব ইয়াত প্ৰাইভেট ট্ৰাষ্ট কোকৰাঝাৰ 22,000 ৰ পৰা 38,000 স্যালাৰি হ'ব অফিস জব হ'ব এলিজিবিলিটি হল গ্ৰেজুৱেট এডমিন এণ্ড কোঅৰ্ডিনেটৰ
এক্সপিৰিয়েঞ্চ 27 আগষ্ট হ'ব লাষ্ট ডেট এপ্লাই নাও কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব The next হ'ল work from home লখিমপুৰত আহিছে remote interpreter AI trainer bilingual ঠিক আছে AI মানে artificial intelligence 30,000 হ'ব 45,000 আপোনাৰ salary হ'ব work from home ঘৰৰ পৰা আপোনালোকে recently আমাৰ subscriber comment দিছিলে so work from home লৈ আনিছো মই আপোনালোকৰ বাবে আপোনালোকে ইয়াত দেখিবলৈ পাইছে eligibility fluent SMEs আৰু English good typing and listening skill আপোনালোকৰ ইংলিশ ভালকে টাইপিং জানিব লাগিব আৰু ক'বলৈ জানিব লাগিব আৰু এছএমএছ আপোনালোকে লিখিবলৈ আৰু ক'বলৈ ভালকে জানিব লাগিব লাষ্ট ডেট আছে আপোনালোকৰ সেপ্টেম্বৰ আপোনালোকে ইয়াত এপ্লাই নাও বাটনটো দি থোৱা আছে সো এইগিটা আছিল আজিৰ জব পোষ্ট একৰ্ডিং টু দি ডিস্ট্ৰিক্ট ইয়াত মই সব গোটেইগিটা দি দিলো কিবা এটা ডাউট হলে আমাৰ হোৱাটছএপ গ্ৰুপ দিয়া আছে আপোনালোকে টেক্সট কৰি দিব আপোনালোকে নিশ্চয় সহায় পাব সো পুনৰ লগ পাম কালি নতুন ভিডিঅ লৈ আৰু লগ পাম বাই বাই এণ্ড অল দি বেষ্ট